এতিয়াও কিয় নিমাত বিধায়ক পদ্ম হাজৰিকা বিধায়ক পদ্ম হাজৰিকাৰ দাদাগিৰি বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ কাণ্ডই লজ্জানত কৰিলে চৰকাৰক ব্যক্তিগত আখেজ পূৰ কৰিবলৈ বাধ্য কৰিলে নেকি আৰক্ষীক কোন সত্য কোন অসত্য আজি কিছুদিন পূৰ্বে এটা বিশেষ ভিডিঅ'ই সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছিল এজন যুৱকক এনেদৰে আৰক্ষীয়ে গাড়ীত তুলি লৈ যোৱা দেখা গৈছে যুৱকজনে সংবাদ মাধ্যমৰ আগত অভিযোগ তুলি বিধায়ক পদ্ম হাজৰিকা আৰু আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে যুৱকজনে কৈছে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে কুকুৰে আৰু সেই অভিযোগত মোক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে জামগুৰি থানাৰ ওচিয়ে মোক ফোন কৰি কৈছে ৰাতিটো পদ্ম হাজৰিকাই শুবলৈ দিয়া নাই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামগুৰি থানাৰ ওচিয়ে মোক নিজেই কৈছে যে মোক পদ্ম হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু ওচিয়ে মোৰ পৰা ৫,০০০ টকা অনলাইনত ঘোষ লৈছে সেইখিনি মই এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃত ঘটনা কি সঁচাকৈয়ে ৰাজনৈতিক হেঁচাত আৰক্ষীয়ে ভুৱা গোচৰত চুচৰাই লৈ গ'ল নেকি এইজন যুৱকক জামগুৰি আৰক্ষীক ৰাজনৈতিক নেতাই হেঁচা দিয়াৰ যি অভিযোগ সেই সন্দৰ্ভত এতিয়াও নিমাত কিয় বিধায়কগৰাকী যদি যুৱকজনৰ কথা সত্য হয় তেন্তে পূৰ্বৰ কি আখেজ পূৰণ কৰাৰ বাবে এই ষড়যন্ত্ৰৰ বলি হ'ল এইগৰাকী যুৱক বিধায়কগৰাকীৰ সকলো তথ্য সময়ত উন্মোচন কৰিম বুলি এক প্ৰকাৰে হুংকাৰ দিয়ে যুৱকজনে আচলতে জামগুৰি আৰক্ষী প্ৰশাসনে মোৰ পৰা এজন ইনভেষ্টিগেশ্যন অফিচাৰ বিক্ৰম গগৈ মোৰ পৰা ৫,০০০ টকা অনলাইন ঘোষ লৈছে তাৰপাছত আচলতে ঘটনাটো এনেকুৱা ধৰণৰ মোৰ ঘৰত লালন পালন কৰা কেইটামান কুকুৰে এটা ছাগলী মাৰিলে কিন্তু ইয়াৰে নেতা পদ্ম হাজৰিকাৰ জামগুৰি পুলিচে মোক এনেকৈ বিনা কাৰণত এৰেষ্ট কৰিছে এতিয়াও কিয় নিমাত বিধায়ক পদ্ম হাজৰিকা বিধায়ক পদ্ম হাজৰিকাৰ দাদাগিৰি বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ কাণ্ডই লজ্জানত কৰিলে চৰকাৰক ব্যক্তিগত আখেজ পূৰ কৰিবলৈ বাধ্য কৰিলে নেকি আৰক্ষীক কোন সত্য কোন অসত্য আজি কিছুদিন পূৰ্বে এটা বিশেষ ভিডিঅ'ই সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছিল এজন যুৱকক এনেদৰে আৰক্ষীয়ে গাড়ীত তুলি লৈ যোৱা দেখা গৈছে যুৱকজনে সংবাদ মাধ্যমৰ আগত অভিযোগ তুলি বিধায়ক পদ্ম হাজৰিকা আৰু আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে যুৱকজনে কৈছে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে কুকুৰে আৰু সেই অভিযোগত মোক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে জামগুৰি থানাৰ ওচিয়ে মোক ফোন কৰি কৈছে ৰাতিটো পদ্ম হাজৰিকাই শুবলৈ দিয়া নাই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামগুৰি থানাৰ ওচিয়ে মোক নিজেই কৈছে যে মোক পদ্ম হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু ওচিয়ে মোৰ পৰা ৫,০০০ টকা অনলাইনত ঘোষ লৈছে সেইখিনি মই এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃত ঘটনা কি সঁচাকৈয়ে ৰাজনৈতিক হেঁচাত আৰক্ষীয়ে ভুৱা গোচৰত চুচৰাই লৈ গ'ল নেকি এইজন যুৱকক জামগুৰি আৰক্ষীক ৰাজনৈতিক নেতাই হেঁচা দিয়াৰ যি অভিযোগ সেই সন্দৰ্ভত এতিয়াও নিমাত কিয় বিধায়কগৰাকী যদি যুৱকজনৰ কথা সত্য হয় তেন্তে পূৰ্বৰ কি আখেজ পূৰণ কৰাৰ বাবে এই ষড়যন্ত্ৰৰ বলি হ'ল এইগৰাকী যুৱক বিধায়কগৰাকীৰ সকলো তথ্য সময়ত উন্মোচন কৰিম বুলি এক প্ৰকাৰে হুংকাৰ দিয়ে যুৱকজনে আচলতে জামগুৰি আৰক্ষী প্ৰশাসনে মোৰ পৰা এজন ইনভেষ্টিগেশ্যন অফিচাৰ বিক্ৰম গগৈ মোৰ পৰা ৫,০০০ টকা অনলাইন ঘোষ লৈছে তাৰপাছত আচলতে ঘটনাটো এনেকুৱা ধৰণৰ মোৰ ঘৰত লালন পালন কৰা কেইটামান কুকুৰে এটা ছাগলী মাৰিলে কিন্তু ইয়াৰে নেতা পদ্ম হাজৰিকাৰ জামগুৰি পুলিচে মোক এনেকৈ